हेलो गाइस এইচএস করে ক্লাছ 10 ছাত্ৰছাত্ৰীসকলৰ বাবে লৈ আহিছে এটা বহুত ভাল আৰু নতুন সিজন য'ত তোমালোকে ক্লাছ 10 ম্যাথমেটিক্সৰ গোটেইবিলাক চেপ্টাৰ ওয়াইজ সলভড ভিডিও সলিউশন পাবা আৰু গোটেইবিলাক চেপ্টাৰৰ ভিডিও সলিউশন পাই থাকিবলৈ তোমালোকে এইচএস কো নামৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিবা যাতে তোমালোকে পৰৱৰ্তী ভিডিওসমূহৰ কাৰণে আপডেট পাই থাকা তো আজি আমি স্টাৰ্ট কৰিম চেপ্টাৰ নম্বৰ 1 অৰ অনুশীলনী 1.1 য'ত আমি কুৱেশ্যন নম্বৰ 7 লৈকে কৰিম আৰু নেক্সট ভিডিওত আমি বাকিখিনি কুৱেশ্যন কভাৰ কৰিম তো বলা দেৰি নকৰাকৈ আমি স্টাৰ্ট কৰোঁ অনুশীলনী 1.1 তো অনুশীলনী 1.1 স্টাৰ্ট কৰাৰ আগতে আমি অলপ বুজি ল'ব লাগিব মৌলিক সংখ্যা মানে কি মৌলিক সংখ্যা মানেনো কি মৌলিক সংখ্যা মানে হ'ল এনে কিছুমান সংখ্যা যিবিলাকৰ মাত্ৰ একেৰে ডিভাইড কৰিব পাৰি 1 ৰ সহায়তে এইবিলাকক ডিভাইড কৰিব পাৰি যেনেকৈ 2 * 1 যেনেকৈ 5 আছে 5 * 1 যেনেকৈ আপোনাৰ 7 আছে 7 * 1 কিন্তু চাবলৈ গ'লে 4 আছে 2 * 2 বাট এটা কথা নহয় জানো 4ক আমি 2 * 2 লিখিব পাৰোঁ আকৌ 4 * 1ও লিখিব পাৰোঁ সো ইয়াত দুটা আছে আৰু ইয়াত এটা এনেকৈ য'ত আমি এটাকে লিখিব পাৰোঁ তাক আমি মৌলিক সংখ্যা বুলি কওঁ যেনেকৈ আছে 2 আছে আমাৰ 5 আছে 7 আছে 11 আছে যেনেকৈ 11 * 1 হ'ব 13 হৈ যাব আমাৰ 13 * 1 কিন্তু আমাৰ 15 নহয় 5 আছে যিহেতু 5 যেহেতু পিছপিনে আছে তথাপিও আমাৰ 15টো নহয় কাৰণ আমি 5 * 3 যা কৰিলে 15 হ'ব লগতে 15 * 1 কৰিলে আমাৰ 15 হ'ব ইয়াত দুটা আছে সো এইটো মৌলিক সংখ্যা নহ'ব এইকেইটা মৌলিক সংখ্যা নহ'ব আৰু আমাৰ এই গোটেইকেইটা মৌলিক সংখ্যা বুলি আমি ক'ব পাৰোঁ তো বলা আমি প্ৰথম কুৱেশ্যনটো স্টাৰ্ট কৰোঁ দেৰি নকৰাকৈ অনুশীলনী 1.1 ৰ তো ইয়াত প্ৰথম কুৱেশ্যনটো আমাক কি দিয়া আছে যে প্ৰতিটো সংখ্যাকে ইয়াৰ মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰা মৌলিক উৎপাদক মানে কেনেকৈ যেনেকৈ 2 5 7 11 13 আৰু যিমান আছে মৌলিক সংখ্যা এইবিলাকৰ গুণফল হিচাপে আমাক প্ৰকাশ কৰিব দিছে তো বলা আমি স্টাৰ্ট কৰোঁ কুৱেশ্যন নম্বৰ 1 অৰ 1 কৰিম আমি 140 বুলি দিয়া আছে সলিউশন লিখিম আচ্ছা তোমালোকে চোৱা তোমালোকে আগৰ ক্লাছবিলাকত পঢ়ি আহিছা এটা চুটি হৰণ পদ্ধতি নামে এটা প্ৰক্ৰিয়া আছে চুটি হৰণ পদ্ধতি ইয়াত কি কৰিম আমি চুটি হৰণ পদ্ধতিত ধুনীয়াকৈ প্ৰথমে মৌলিক সংখ্যাৰে কৰিব দিছে দেই মৌলিক সংখ্যা ইয়াত কৈ দিছে মৌলিক উৎপাদকবোৰৰ গুণফল আমি 2 ৰে স্টাৰ্ট কৰিম 2 ৰে যদি আমি 140ক ডিভাইড কৰোঁ 70 টাইমছ যাব 70 টাইমছ আকৌ আমি 70ক মৌলিক সংখ্যাৰ সহায়তে ভাঙিব লাগিব মৌলিক সংখ্যা আকৌ 2 আছে মৌলিক সংখ্যা 35 এই তলৰটো মৌলিক হোক বা যৌগিক হোক এটো কোনো কথা নাই কিন্তু তুমি যেটোৰে ভাঙিবা যেটোৰে তুমি বস্তুটোক ভাঙিবা মানে ডিভাইড কৰিবা সেইটো সংখ্যা মৌলিক হ'ব লাগিব পিছত আকৌ 35 কিহেৰে যায় মৌলিক সংখ্যা 5 আৰু 7 হ'ব 35 তো আমি কেনেকৈ লিখিম 140ক আমি ওভাৰঅল আনসাৰটো দিবলৈ হ'লে এনেকৈ লিখিব লাগিব যে 2 * 2 * 5 * 7 আৰু এটা কথা যেতিয়া তোমালোকে চাবা যে এনেকুৱা সেম থকা দুটা সংখ্যা আছে সেম দুটা সংখ্যা থাকিলে আমি কি কৰিম এটা সংখ্যা ল'ম আৰু তাৰ ওপৰত এটা স্কয়াৰ লিখি দিম ধুনীয়াকৈ আৰু আমাৰ এইটো আনসাৰটো কমপ্লিট হৈ গ'ল বলা আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো নেক্সটটো আমাৰ কি দিয়া আছে 156 ইয়াৰে পৰা আমি তিনিটা কুৱেশ্যন কৰিম বাকি দুটা তোমালোকৰ কাৰণে হোমৱৰ্ক থাকিব তোমালোকে প্ৰেক্টিছ কৰি চাবা কিবা অসুবিধা পালে কমেণ্টত জনাবা আমি আকৌ পুনৰাই তোমাক বুজাই দিম বলা নেক্সট কুৱেশ্যন কৰোঁ আমি নেক্সট কুৱেশ্যন দিয়া আছে আমাৰ 156 2 নম্বৰটো 156 সলিউশন লিখিম সেম প্ৰসেস 156ক আমি চুটি হৰণত কৰিম সো চুটি হৰণ পদ্ধতিৰে কৰিলে তোমালোকে বহুত সহজ পাবা আৰু এনসাৰটো ধুনীয়াকৈ উলিয়াই আহিব কাৰণ চুটি হৰণ পদ্ধতি তোমালোকে আগতে কৰি আহিছা এতিয়া যদি পটককৈ এটা বেলেগ নিয়ম কৰিব বিচাৰা তোমালোকৰ বহুত প্ৰবলেম হ'ব চুটি হৰণ পদ্ধতিত কৰিলে বহুত ধুনীয়াকৈ তোমালোকে এনসাৰটো উলিয়াই দিব পাৰিবা সো 2 ৰে যদি আমি 156ক কৰোঁ 2 ৰে আমি 156ক কৰিলে প্ৰথমে 78 টাইমছ যাব ইয়াত কি হৈ আছে মৌলিক হৈ আছে যৌগিক হৈ আছে কোনো কথা নাই কিন্তু যেটো সংখ্যাৰে তুমি ভাঙিবা ডিভাইড কৰিবা সেইটো সংখ্যা মৌলিক হ'বই লাগিব আৰু এটো মৌলিক নহলে তোমাৰ আনসাৰটো ভুল হ'ব পিছত আকৌ আমি 78ক 2 ৰে ডিভাইড কৰিম 39 টাইমছ যাব পিছত 39ক কেনেকৈ কৰিম
39ক 3ৰে চোৱা 3ৰে যদি আমি 13 টাইমছ কৰি দিওঁ 39 হৈ যাব আকৌ 13ক আমি ভাঙিব নোৱাৰোঁ কাৰণ চোৱা 13 এটা মৌলিক সংখ্যা 13ক 1ৰে যাব লাষ্টত তোমাৰ এটা এনেকুৱা সংখ্যা পাবা চোৱা আগৰ অংকটোত লাষ্টত এনেকুৱা এটা সংখ্যা ওলাব যিটো নেকি নিজেও মৌলিক বাকীকেইটা চোৱা এইবিলাক যৌগিক সংখ্যা কিন্তু লাষ্টত এটা সংখ্যা ওলাব এইটো নিজে মৌলিক হ'ব লাগিব তেতিয়া তোমাৰ এইটো চুটিহৰণ পদ্ধতিটো সম্পূৰ্ণ হৈছে বুলি তুমি গম পাবা ব'লা এনচাৰটো কৰি দিওঁ এনেকৈ লিখি দিলা আকৌ সেম চোৱা ইয়াত দুটা সংখ্যা একে ওলাইছে তো আমি কি কৰিম এটা সংখ্যা ল'ম ওপৰতে এটা স্কুৱেৰ দিম 3 আৰু ইপিনে 13 লিখি দিম আমাৰ এনচাৰটো সলভ হৈ গ'ল ধুনীয়াকৈ আমি নেক্সট কৰিম 3 নম্বৰটো 3 নম্বৰটো আমাৰ কি দিয়া আছে 3825 ব'লা আমি 3825টো কৰোঁ 3825 একদম ইজি হয় ভালকৈ বুজি ল'বা 3825ক আমি ধুনীয়াকৈ লিখি ল'ম সেম প্ৰসেস চুটিহৰণ পদ্ধতিত কৰিম চোৱা 3825ক যদি আমি প্ৰথমে 5এৰে কৰিব লাগিব মৌলিক সংখ্যা ঠিক আছে মৌলিক সংখ্যা আমাৰ 5 আছে 5এৰে কৰিলে আমাৰ কিমান টাইম যাব 765 টাইমছ যাব 765 টাইমছ যাব 765ক আমি আকৌ কৰিব লাগিব মৌলিক সংখ্যাৰ সহায়তে তেতিয়া আকৌ 5এৰে কৰিলে 153 টাইমছ যাব ঠিক আছে 153 টাইমছ গ'ল 153 টাইমছ যোৱাৰ পিছত আমি আকৌ ইয়াক মৌলিক সংখ্যাৰে ভাগ কৰিব লাগিব তেতিয়া আমি 3ৰে কৰিম 51 টাইমছ যাব 51ক আমি আকৌ ভাঙিব পাৰি 3 into 17 চোৱা লাষ্টত এটা মৌলিক সংখ্যা ওলাই গ'ল 17 মানে এইখিনিলৈকে হৰণ কৰিব পাৰিম আকৌ ইয়াতকৈ বেছি আমি আগবাঢ়িব নোৱাৰে তো চোৱা ইয়াত কেনেকৈ লিখিম 5 into 5 into 3 into 3 into 17 চোৱা দুটা সংখ্যা সেম আছে 5 স্কোয়ার দুটা সংখ্যা সেম আছে 3 স্কোয়ার আৰু এটা সংখ্যা সিঙ্গেল কেস চোৱা এটো হৈ গ'ল তোমাৰ এনসার তোমালোকে এই দুটা অংক ট্রাই কৰিবা ঘৰত যদি একো কৰিবলৈ অলপ টান পাই আছা বা বুজিবলৈ টান পাইছা কমেন্টত জনাবা আমি আকৌ তোমালোকক বুজাই দিম ধুনীয়াকৈ বলা আমি আগবাৰো নেক্সট কোৱেশ্চনলৈ 2 নম্বৰটো কি দিয়া আছে যে তলৰ অখণ্ড সংখ্যা কেইজোৰৰ লহাগু আৰু গহাউ উলিওৱা আৰু সত্যাপন কৰা যে লহাগু ইনটু গহাগু ইকুৱেল টু সংখ্যা দুটা পূৰণ চোৱা প্ৰথমতে আমি লহাগু আৰু গহাগুটো উলিয়াই ল'ব লাগিব আৰু তাৰ পিছত আমাক কি কৰিব দিছে সত্যাপন কৰিব দিছে যে লহাগু যেটো ওলাব আৰু গহাগু যেটো ওলাব এই দুটাৰ মাল্টিপলটো সংখ্যা দুটাৰ গুণফল যেনেকৈ 26 আৰু 91 দিয়া আছে এই দুটা লহাগু যেটো গুণফল হ'ব লহাগু আৰু গহাগুৰ যেটো গুণফল হ'ব আৰু এটো ইকুৱেল টু কোনটো সংখ্যাৰ কাৰণ লগত কৈছে 26 আৰু 91 তো বলা আমি কৰি চাও বলা আমি 2 নম্বৰৰ 1 নম্বৰ কোৱেশ্চনটো ট্ৰাই কৰো 26 আৰু 91 প্ৰথমে আমি আকৌ ধুনীয়াকৈ ছুটি হৰণত লগাই দিম দুটাকে 26ক লগাই দিম ইপিনে 91ক লগাই দিম সো 26ক আমি একদম সহজতে ছুটি হৰণ পদ্ধতিত এবাৰতে কৰিব পাৰে 2 into 13 কৰিলে 26 হৈ যাব আৰু 91ক একদম ইজি 7 আৰু 31 কৰিলে হৈ যাব 7 আৰু 13 সৰি 31 নহয় 13 7 আৰু 13 কৰিলে আমাৰ 19 হৈ যাব 91 হৈ যাব পিছত চোৱা ইয়াত আমি আকৌ ধুনীয়াকৈ লিখি ল'ম যে 26 is equal to 2 into 13 একদম ভুল নকৰিবা ধৈৰ্যৰে কৰিবা শুদ্ধ হ'বই পিছত চোৱা ইয়াত লহাগু আৰু গহাগু এই দুটা ফান্ডা আছে ইয়াত এটা হা এই ফান্ডাটো বুজি লোৱা গোটেইবিলাক অংক ইজি হৈ যাব তোমালোকৰ কাৰণে চোৱা লহাগু মানেনো কি আৰু গহাগু মানেনো কি প্ৰথমতে তোমালোকে গহাগুটো উলিয়াই ল'ব ট্ৰাই কৰিবা কাৰণ চোৱা গহাগুটো একদম ইজি বস্তু এই দুটা আমাৰ সংখ্যা দিয়া আছে দুয়োটাৰে লহাগ ছুটিহৰণ পদ্ধতিত ভাঙি আমি উলাই লৈছো ইয়াৰ যেতিয়া গহাগু আমি উলিয়াম এই দুয়োটা সংখ্যাতে যেটো এটা সংখ্যা কমন চাবা এটা সংখ্যা এটা কমন পাবাই তোমালোকে যেনেকৈ ইয়াত 13 দুয়োটাতে আছে সো 13 টো হ'ব আমাৰ কমন সংখ্যা সো ইয়াত 13 টো চোৱা গহাগুত পৰিণত হৈ যাব 13 টো আৰু লগতে আমাৰ লহাগুটো পাই যাব লহাগুটো কেনেকৈ উলিয়াম যেটো কমন সংখ্যা পাইছা তুমি গহাগুত এই গহাগুৰ সংখ্যাটো আমি লহাগুত প্ৰথমে লিখি দিম 13 আৰু ইয়াত কমন নথকা সংখ্যা কি কি আছে 2 আৰু 7 তো 2 লিখিলো সো চোৱা ইয়াত আমি 13 টো কমন পালো আৰু কমন নথকা সংখ্যা কেইটা কি কি আছিল 2 আৰু 7
চোৱা এই দুটা সংখ্যা যেতিয়া আমি লসাগুত লিখি দিম পিছত আমি গোটেইকেইটাক একেলগে ইনটু কৰিলে পাই যাম 1 আমাৰ গসাগু একদম ইজি ফান্ডা হয় ধুনীয়াকৈ বুজি পাইছা চাগে আৰু বুজি নাপালে কমেণ্ট কৰিবা আমি আকৌ বুজাই দিবলৈ ট্ৰাই কৰিম আকৌ আমাক কি কৰিব দিছে প্ৰমাণ কৰিব দিছে বা সত্যাপন কৰিব দিছে যে লসাগু ইনটু গসাগু বুজি ল'বা দেই সংখ্যা দুটাৰ গুণফল ঠিক আছে আমি কেনেকৈ কৰিম লসাগু ইনটু গসাগু ইকুৱেল টু সংখ্যা দুটাৰ গুণফল চোৱা লসাগু আমি কিমান পাইছোঁ লসাগু আমি 13 বুলি পাইছোঁ গসাগু কিমান পাইছোঁ 1 লসাগু পাইছোঁ আমি 182 আৰু গসাগু কিমান পাইছোঁ 13 ঠিক আছে আৰু সংখ্যা দুটা আমাক কি দিয়া আছিলে 26 সংখ্যা দুটা আমাক কি দিয়া আছে 26 আৰু 91 ন তো আমি কি কৰিম 26 আৰু 91 লিখি দিম ধুনীয়াকৈ চোৱা তুমি 182 আৰু 13ক যেতিয়া ইনটু কৰিবা তেতিয়া তুমি পাবা 2366 আৰু লগতে সেম যেতিয়া 26 আৰু 91ক ইনটু কৰিবা তেতিয়া তুমি পাবা 2366 যেটো আমাৰ সত্যাপন হ'ল মানে প্ৰমাণিত হ'ল যে আমাৰ লসাগু ইনটু গসাগু যেটো উলিয়াইছে আৰু হেতু সংখ্যা দুটাৰ গুণফলৰ সৈতে ইকুৱেল যেতিয়া তোমালোকে এটো প্ৰুফ কৰিব পাৰিবা যেতিয়া তোমালোকৰ বোথ সাইড ইকুৱেল হৈ যাব তেতিয়া তোমালোকে গম পাবা যে আমি কৰা অংকটো শুদ্ধ হৈছে আৰু যদি এটো সত্যাপন কৰোতে প্ৰবলেম পাইছা মানে তোমাৰ অংকটোত মেইন অংকটোত কিবা এটা ভুল হৈ আছে বলা আমি নেক্সট কোৱেশ্চনটোলৈ যাও নেক্সট কোৱেশ্চনটো আমাক কি দিছে নেক্সট আমি আৰু এটা কৰিম আৰু নেক্সটটো তোমাৰ কাৰণে থাকিব হোমৱৰ্ক তোমালোকৰ কাৰণে প্ৰেক্টিস কৰি চাবা বুজি নাপালে আমি আকৌ বুজাই দিম 2 নম্বৰটো কি দিছে 510 আৰু 92 বলা ট্ৰাই কৰো 510 আৰু 92 একদম ইজি হয় ধুনীয়াকৈ বুজি ল'বা সেম প্ৰসেস আগৰটো নিচিনাকৈ ছুটি হৰণ পদ্ধতি দুয়োটাকে লিখি লম 510 আৰু 92 সো 510ক আমি মই ডাইৰেক্ট লিখি দিছো তোমালোকে এটো ভাঙি কৰি চাই লবা ঠিক আছে 510 510ক প্ৰথমে 2 কৰিম 2 into 3 into 5 into 17 হ'ব লগতে 92 যেটো দিয়া আছে আমাৰ 92 হ'ব 2 into 2 into 23 ঠিক আছে এটো হ'ব তোমালোকে এটো কৰি নিজে চাই লবা দেই মই এটো কৰি দিছো যাতে ভিডিওটো বেছি দীঘলীয়া নহয় সেই কাৰণে কৰি দিছো পিছত চোৱা তোমাৰ ইয়াত কি আছিল ফান্ডাটো কি আছিল যে লসাগু আৰু গসাগুৰ ফান্ডাটো আছিল ন গসাগু মানে কি আছিল গসাগু মানে আছিল যে যেটো নেকি কমন আৰু লসাগু মানে কি আছিল লসাগু মানে আছিল কমনটো লৈ পেলাই বাকি কেইটাৰ গুণফল এতিয়া আমাৰ গসাগু ইয়াত কি হ'ব ইয়াত চোৱাচোন গসাগু কি হ'ব পাৰে অনলি 2 এটা কমন আছে বাকি এটাও কমন নাই তো গসাগু হ'ব 2 আৰু লসাগু কি হ'ব পাৰে 2 এটা কমন আছে তো এই গসাগুটো ইয়াত আহি যাব পিছত যেটো কমন গ'ল এটো আৰু নালাগে পিছত আমাৰ কি আছে 3 আছে ওপৰত 5 আছে 17 আছে আর তলত কি আছে 2 আছে আৰু 23 আছে সো এই কেইটা যেতিয়া আমি গোটেই কেইটা ইনটু কৰিম তেতিয়া আমি গৈ পাম 23460 একদম ইজি তোমালোকে ক্যালকুলেশন কৰি চাই লবা পিছত আমাক আকৌ সত্যাপন কৰিব লাগে ঠিক আছে সত্যাপন কৰিব লাগে যে লসাগু ইনটু গসাগু ইকুৱেল টু সংখ্যা দুটাৰ গুণফল পৰীক্ষাত আহিলে সম্পূৰ্ণকৈ কৰিবা দেই নহলে মাৰ্কসটো নিদিয়ে কিন্তু লসাগু ইনটু গসাগু লসাগু চোৱা লসাগু কিমান পাইছো আমি 23460 গসাগু কিমান পাইছো 2 লগতে সংখ্যা দুটা আমি কি দিয়া আছে 510 আৰু 92 সো চোৱা এটুক যেতিয়া আমি ক্যালকুলেশন কৰিম আমি কিমান পাম 46920 ইকুৱেল টু এই দুটা ক্যালকুলেশন কৰিলো 46920 বুলি পাম সো আমাৰ এটো প্ৰমাণিত হ'ল এনেকৈ তুমি ধুনীয়াকৈ লিখি দিব পাৰা যে LCM ইকুৱেল টু HCM এটো তুমি লিখি দিব পাৰা আৰু ইয়াত লিখি দিব পাৰা যে প্ৰমাণিত হ'ল সো ইয়াত M নহব দেই HCF হ'ব
এই দুটা তুমি লিখি দিব পাৰা আৰু লগতে লিখিব পাৰা যে RHS = LHS আৰু এই অংকটো সমাপ্ত হ'ল আৰু পিছত আমি নেক্সট কৰিম নেক্সট আমাক কি দিয়া আছে চোৱা মৌলিক উৎপাদীকৰণ পদ্ধতিৰে তলৰ অখণ্ড সংখ্যাবোৰৰ লসাগু আৰু গসাগু উলিওৱা চোৱা মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে আমাক গুণফল ওলাব দিছিলে প্ৰথম অংকটোত আৰু ইয়াত কি কৈছে আমাৰ তিনিটা ক্যাটাগৰী দিয়া আছে ইয়াতো চোৱা ইয়াত দুটা ক্যাটাগৰী দিয়া আছিলে আমাৰ লসাগু আৰু গসাগু উলিয়াবলৈকে আৰু লগতে সত্যাপন আৰু ইয়াত তিনিটা দি দিছে ইয়াত আমাক সত্যাপন কৰিব দিয়া নাই লসাগু আৰু গসাগুটো উলিয়াব দিছে সো ইয়াৰ পৰা আমি দুটা কৰিম আৰু নেক্সটটো তোমালোকৰ কাৰণে থাকিব হোমৱৰ্ক ইয়াৰ পৰা এই দুটা তোমালোকে প্ৰেক্টিছ কৰি চাবা নিজে ট্ৰাই কৰিলেহে আগবাঢ়িব পাৰিবা নহলে একোই নহয় দেই নেক্সট কি দিয়া আছে আমাৰ এক নম্বৰটো 12 15 আৰু 21 কোৱেশ্চন নম্বৰ 3 1 12 15 আৰু 21 বলা আমি এটো কৰি চাও সেম প্ৰসেস হ'ব ছুটি হৰণ পদ্ধতিত লগাই দিবা তিনিওটাকে মই এটা কৰি দেখাই দিম বাকি কেইটা তোমালোকে ছুটি হৰণ পদ্ধতিটো কৰি লবা দেই ভিডিওটো নহলে বহুত দীঘলীয়া হ'ব 2 * 6 2 * 3 3 5 3 7 হল এতিয়া চোৱা তোমালোকে ইয়াত যেতিয়া এনেকে লিখি লবা 12 = 2 * 2 * 3 15 = 3 * 5 আৰু 21 = 3 * 7 এতিয়া চোৱা গসাগু কি আছিলে গসাগু মনত কৰা কি আছিলে গসাগুটো কি আছিলে গসাগুটো আছিলে যে কমন যেটো নেকি আমাৰ কমন আছে দুটাতে ঠিক আছে গসাগুটো আছিলে যেটো নেকি আমাৰ কমন আছে সো ইয়াত কি কমন আছে এটা 3 তিনিওটাতে এটা 3 কমন আছে এইটোটো এটা 3 এইটোটো এটা 3 এইটোটো এটা 3 তিনিওটাতে আছে সো ইয়াত এটা 3 হৈ যাব গসাগুত কমন যদি 2 এটা কমন থাকিলে হয় এই ইনটু 2 হৈ গলে হয় গসাগুটো 6 হৈ গলে হয় আৰু লসাগু কি কমন আছে আমাৰ লসাগুটো আমি আকৌ উলিয়াব লাগিব ক্যালকুলেশন কৰি লসাগু কি আছে আমাৰ চাইলো কমনটো তো আমাৰ গসাগু এটা আহি গল ওপৰত কি আছে দুটাৰ 2 2 * 2 আকৌ কি আছে তলত এটা 5 আছে আৰু তলৰটোত এটা 7 আছে সো কিমান হ'ব আমাৰ গসাগুটো কিমান হ'ব গসাগু বলিছো লসাগুটো আমাৰ কিমান হ'ব 420 হৈ যাব এটো ক্যালকুলেশন কৰিলে আমাৰ 420 হৈ যাব দেই তোমালোকে ক্যালকুলেশনটো কৰি চাই লবা বলা আগবাঢ়িছো নেক্সট কোৱেশ্চন হলে 3 2 দিয়া আছে আমাৰ 17 23 আৰু 29 আমাক কি দিয়া আছে নেক্সট কোৱেশ্চনটো 17 23 আৰু 29 সলিউশন লিখিম ধুনিয়াকে আকৌ এটুক ছুটি হৰণ পদ্ধতিত লগাই দিম সো তেনেকৈ এইটো কোৱেশ্চনত চোৱা এইটো কোৱেশ্চন ধুনিয়া দিছে দেই মজা কোৱেশ্চন দিছে ইয়াত চোৱা তুমি 17ক যদি কৰিবলৈ যোৱা এটো 1 এ হ'ব দেই 17 * 1 এ হ'ব 23 কৰিব গলে 23 * 1 এ হ'ব 29 কৰিব গলে 29 * 1 এ হ'ব বেলেগ আৰু একো নহয় সো ইয়াত চোৱা গসাগু কি হ'ব গসাগুৰ ফান্ডাটো কি আছিল কমন কি আছে 1 1 হৈ গল লসাগু কি হ'ব কমনটো আহিব কমন 1 আহিলে ওপৰত কি আছে 17 তলত আৰু এটাত কি আছে 23 আৰু এটা কি আছে 29 এই চাৰিওটা যেতিয়া ইনটু কৰিম তেতিয়া আমি কি পাম লসাগুটো পাম আৰু এই লসাগুটো কি হ'ব আমাৰ 11339 তো হৈ গল আমাৰ এটো आंसर আগবাঢ়িছো 4 নম্বৰ কোৱেশ্চনলৈ কিবা বুজি নাপালে কমেন্টত জনাবা আমি আকৌ ধুনিয়াকে আমাৰ টিমৰ পৰা তোমালোকক বুজাই দিবলৈ ট্ৰাই কৰিম দেই নজনাকে নাথাকিবা পিছতটো আমাক কি দিয়া আছে সো এটা বঢ়িয়া কোৱেশ্চন দিছে দেই দিয়া আছে গসাগু এটা নাম্বাৰৰ গসাগুটো এইটো নাম্বাৰৰ গসাগুটো দিয়া আছে 9 আৰু লসাগুটো আমাক উলিয়াব দিছে আমি কেনেকৈ উলিয়াম তো চাই লবা দেই 4 নম্বৰ কোৱেশ্চন সলিউশন লিখিম ডাইরেক্ট যে দিয়া আছে গসাগু যেনেকে দিয়া আছে তেনেকে লিখি লম 306,657 = 9 আৰু লসাগু
306 and 57 আমাক উলিয়াব দিছে। আমি কেনেকৈ কৰিম? আমি এটা বস্তু গম পাওঁ যে আগতে আমি সত্যাপনত কৰি আহিছোঁ দেই। এইটো সত্যাপনত আমি যে ট্ৰিকটো ইউজ কৰিছিলোঁ, যে আমাক যে কৈ দিছিলে লহাগু ইনটু গহাউ ইজুকেল টু সংখ্যা দুটাৰ গুণফল। ঠিক আছে, এইটো আমি জানো। চোৱা, লহাগু আৰু গহাগু, লহাগুটো আমাক দিয়া নাই, এইটো ব্লেংক থাকিব। আৰু আমাক কি দিয়া আছে? লহাগুটো লহাগুৰ নিচিনা ৰাখিম আমি, আৰু আমাক গহাগু দিয়া আছে 9। আৰু সংখ্যা দুটা আমাক কি দি আছে? 306 দিয়া আছে, আৰু ইনটু কি লিখি দিম আমি? 657। চোৱা, ইয়াৰ পৰা যদি আমি লহাগুটোক এইপিনে ৰাখি দিওঁ, 306 ইনটু 657ক যদি আমি 9ৰে এইপিনে ডিভাইড কৰি দিওঁ, ঠিক আছে। যেতিয়া আমি এইটো 9ৰে ডিভাইড কৰি দিম, 9ৰে ডিভাইড কৰি দিয়াৰ পিছত আমাৰ এনচাৰটো কিমান আহিব? 22338। এইটো হ'ব আমাৰ এনচাৰ। তোমালোকে কেলকুলেশ্যনটো কৰি ধুনীয়াকৈ চাই ল'বা, আমাৰ এনচাৰটো এইটো হ'ব। আৰু যদি কিবা বুজি নোপোৱা আকৌ সুধিবা কমেণ্টত, আকৌ বুজাই দিম আমি। আগবাঢ়িছোঁ 5 নম্বৰ কুৱেশ্যনলৈ। 5 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে? পৰীক্ষা কৰা কোনোবা স্বাভাৱিক সংখ্যা এনৰ ক্ষেত্ৰত 6n সংখ্যাটো 0 অংকৰে শেষ হ'ব পাৰে নে নাই, এইটো আমাক পৰীক্ষা কৰিব দিছে দেই। মানে বস্তুটো পৰীক্ষা কৰিব দিছে যে কোনো এটা স্বাভাৱিক সংখ্যা, ধৰা এটা স্বাভাৱিক সংখ্যা দিয়া আছে আমাক। 5 নম্বৰ কুৱেশ্যন সলিউশন লিখিম। ধৰা এটা স্বাভাৱিক সংখ্যা আমাক দি দিছে যে স্বাভাৱিক সংখ্যা, ধৰো স্বাভাৱিক সংখ্যা আমাক এটা দিয়া আছে n বুলি, ঠিক আছে। আৰু লগতে কি দিছে যে এনৰ ক্ষেত্ৰত 6n সংখ্যাটো 0 অংকৰে শেষ হ'ব পাৰে নে নাই, এইটো আমাক কুৱেশ্যন কৰিছে। আকৌ আমি কি কৰিম এতিয়া? চোৱা, আমি 6nটোক, ঠিক আছে, 6nটোক ধুনীয়াকৈ ভাঙি লওঁ। 6nটোক আমি এটা পদ্ধতিত ভাঙিব পাৰোঁ যে 2 into 3 কিমান হয়? আমাৰ 6 হ'ব। আৰু যদি আমি হোল কৰি n লিখি দিওঁ, আমি পাৰোঁ এইটো। যেতিয়া আমি হোল কৰি n লিখি দিম, মানে হোলৰ ভিতৰতে আমি 6টোক ভাঙি দিছোঁ 2 into 3, আৰু ওপৰত nটো আছে। তো আমি এতিয়া 2ৰ ওপৰতো এটা n যাবগৈ, আৰু লগতে 3ৰ ওপৰতো এটা n যাব, ঠিক আছে। চোৱা, 6nৰ উৎপাদকীকৰণ, মানে উৎপাদীকৰণত মৌলিক উৎপাদক 2 আৰু 3, ঠিক আছে। আৰু 6nৰ আকৌ দিছে, যিটো তোমালোকে 6nটোক ডাবল ল'ব লাগিব। 6nৰ উৎপাদীকৰণত মৌলিক উৎপাদক হিচাপে ইয়াত এটা 5 হ'ব দেই। মৌলিক উৎপাদীকৰণত 5 মৌলিক উৎপাদক হিচাপে নাই, ঠিক আছে। চ' ইয়াত কি হ'ব? এনচাৰটো কি হ'ব? মই লিখি লৈছোঁ, পিছত তোমালোকক বুজাই দি আছোঁ হা। ইয়াত অংকটো কৰিব লগা একোৱে নাই, খালি লিখাহে। অংকৰে শেষ হ'ব নোৱাৰে। চোৱা, ইয়াত কি কৈছে? কুৱেশ্যনটো আকৌ এবাৰ পঢ়ি লৈছোঁ, যে পৰীক্ষা কৰিব দিছে যে কোনো এটা স্বাভাৱিক সংখ্যা এনৰ ক্ষেত্ৰত 6n সংখ্যাটো 0 অংকৰে শেষ হ'ব পাৰেনে সুধিছে। তো ইয়াত কি দিছে? যে 0 থাকিলে, চোৱা, যদি মই ইয়াত কুৱেশ্যনতে দেখাইছোঁ, যে ধৰা 0 এটা আছে, ধৰা 10 আছে। যদি আমি মৌলিক উৎপাদক কৰোঁ 2ক আমি 10ক কিমানবাৰ যাব লাগিব? 5 2 to 10। যদি 20 আছে, 2ৰে যদি কৰোঁ, প্ৰথমে যাব কিমান? 10 টাইম যাব, 20 হৈ যাব। কিন্তু যদি আকৌ 10ক আমি ভাগ কৰিব যাওঁ, 2ৰে 5 টাইম যাবনে নাই? লাষ্টত 5টো ওলাই আছে, ঠিক আছে। কিন্তু ইয়াত চোৱা, এটা স্বাভাৱিক সংখ্যা যে n দিছে, আৰু লগতে কৈ দিছে 6n বুলি। 6n সংখ্যাটোত আমাৰ কোনো ধৰণৰ 5 নাই।
মানে 0 থকা যিকোনো সংখ্যাত লাষ্টত গৈ 5টো ওলাবই, 5টো এইটো বাধ্যতামূলক। 0 থকা যিকোনো সংখ্যা হৰণ কৰিলে লাষ্টত 5 এটা ওলাবই। তোমালোকে পৰীক্ষা কৰি চাই ল'বা, যিকোনো 0 থকা সংখ্যাতে লাষ্টত 5 এটা ওলাব। তুমি ধৰা 20 ল'লা বা 30 ল'লা বা 40 ল'লা বা 100 ল'লা, তোমাৰ লাষ্টত গৈ 5 ওলাবই মৌলিক উৎপাদকীকৰণত। আৰু চোৱা ইয়াত যিটো আমাক 6n দিছে, ইয়াত কোনো ধৰণৰ 5 নাই। চোৱা উৎপাদকীকৰণত মৌলিক উৎপাদক 2 আৰু 3 হে, ইয়াত 2 আৰু 3 হে। আৰু ইয়াত কি লিখিছোঁ যে 6n উৎপাদকীকৰণত 5 মৌলিক উৎপাদক হিচাপে নাই। চ' 6n সংখ্যাটো 0 অংকৰে শেষ হ'ব নোৱাৰে। তো এইখিনিতে এইটো অংক শেষ হয়। আৰু ইয়াত অংক কৰিব লগা একো নাই, ইয়াত খালি অলপ বুজিবলগীয়া আছে, যিটো তোমালোকে ইয়াত বুজিব পাৰিছা চাগে। আৰু নোৱাৰিলে আকৌ বুজাই দিম, কমেণ্টত জনাই দিবা। ব'লা নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। ইয়াত 6 নম্বৰ কুৱেশ্যনটো আমাক কি বুলি দিয়া আছে? চোৱা 6 নম্বৰ কুৱেশ্যনটো দিয়া আছে যে 7 × 11 × 13 প্লাছ 13 আৰু 7 × 6 × 5 × 4 × 3 × 2 × 1 প্লাছ 5 সংখ্যা দুটা কিয় যৌগিক সংখ্যা ব্যাখ্যা কৰা। মানে যৌগিক সংখ্যা তোমালোকে বুজি পাইছিলা নহয়, মৌলিক সংখ্যাক একেৰে ডিভাইড কৰিব পাৰি। আৰু যিবিলাক সংখ্যাক ডাবুলকৈ ওলায়, যেনেকৈ 2 × 2, 2 × 1, 2 × 3, 6, বা ধৰা তোমাৰ 5 × 2, 10, বা ধৰা তোমাৰ 8 × 2, 16, এইবিলাক সংখ্যাক যৌগিক সংখ্যা বুলি কোৱা হয়। আৰু আমাক এইটো প্ৰুফ কৰিব দিছে যে সংখ্যা দুটা যৌগিক সংখ্যা হয় নে নহয়, এইটো আমাক চাব দিছে। আমি কেনেকৈ চাম ব'লা ট্ৰাই কৰোঁ। কুৱেশ্যন নম্বৰ 6 কুৱেশ্যন নম্বৰ সলিউশ্যন লিখিম কুৱেশ্যন নম্বৰ 6ৰ। চ' ইয়াত আমাক প্ৰথম সংখ্যাটো কি দিছে যে 7 × 11 × 13 প্লাছ 13, এইটো আমাক দিয়া আছে প্ৰথম সংখ্যাটো। ইয়াত আমি কি কৰিব পাৰোঁ? চ' ইয়াত আমি কি কৰিব পাৰোঁ যে আমি এটা 13 কমন ল'ব পাৰোঁ ইয়াৰ পৰা। ঠিক আছে, চ' 13 ইয়াত দুটা আছে, 13 এটা আমি কমন ল'ব পাৰোঁ। 13 এটা কমন ল'লে আমাৰ কি থাকিব ভিতৰত? 7 থাকিব × 11 থাকিব। ইয়াত এটা 13 গ'ল, +2 গ'ল নহয়, তো ইয়াত এটা +1 থাকিব। ঠিক আছে, +1টো থাকিলে ইয়াত 13ৰ নিচিনা বাহিৰতে হ'ল। আৰু 7 × 11 কিমান হয়? 77 + 1, 77 + 1 কিমান হ'ব আমাৰ? 77 + 1 78। ঠিক আছে, এতিয়া যে 13 × 78 আছে, 13 × 78 যেতিয়া আমি কৰিবলৈ যাম, তেতিয়া আমাক আকৌ 78টোক আমি চৌতি হৰণ পদ্ধতিত ভাঙিব লাগিব। চৌতি হৰণ পদ্ধতিটোত ভাঙিলে কেনেকৈ হ'ব চোৱাচোন। 13 হ'ব, 2 হ'ব, এটা 3 হ'ব, আৰু লগতে আৰু এটা 13 হৈ যাব। ঠিক আছে, চ' এতিয়া ইয়াত কি কৰিব দিছে যে আমাৰ দুটা সংখ্যা একে আছে নহয়, আমি প্ৰথমতে কৰি আহিছোঁ। দুটা সংখ্যা একে থাকিলে আমি কি কৰোঁ? স্কোৱাৰ এটা লগাই দিওঁ আৰু বাকী দুটা সেমকৈ ৰাখি দিওঁ। ইয়াত চোৱা, ইয়াত কি কৈছে যে লাষ্টত চোৱা, লাষ্টত ইয়াত যৌগিক বুলি প্ৰমাণ কৰিব দিছে ন। ইয়াত 1 আৰু 13 × 78 বাদ দি পেলাই আন উৎপাদক আছে। ঠিক আছে, এতেকে ই এটা যৌগিক সংখ্যা। মোৰ হাতৰ আখৰটো অলপ বেয়া দেই, হাতৰ আখৰটোৰ কাৰণে অলপ বেয়া চেয়া নাপাবা, হাতৰ আখৰটো অলপ বেয়া আছে মোৰ। পিছত চোৱা, এইটোৰে আমি ফাৰ্ষ্ট পাৰ্টটো কৰিলোঁ, এটা সংখ্যা আমি উলিয়ালোঁ। আকৌ আমি আৰু এটা সংখ্যা দিছে নহয়, আৰু এটা সংখ্যা আমাক প্ৰুফ কৰিব লাগে। তো আৰু এটা সংখ্যা আমি কেনেকৈ চাম? চেম পদ্ধতিত কৰিম। আৰু এটা সংখ্যা আমাক কি দিছে, আকৌ লিখি ল'ম, ইয়াত আকৌ বুলি লিখি ল'ম। এনেকৈ কুৱেশ্যন ভাগ দিয়া থাকিলে আমি আকৌ ভাগ কৰি ল'ম। কুৱেশ্যনটোত নেক্সটটোত কি দিছে যে 7 × 6 × 5 × 4 × 3 × 2 × 1 প্লাছ 5। সলিউশ্যন কৰিম। ইয়াৰ সলিউশ্যনত কি হ'ব চোৱা, 5টো আছে নহয়, লাষ্টত যিটো প্লাছ চিহ্নত আছে এইটোক আমি কমন লৈ ল'ম। কমন লৈ লোৱাৰ পিছত গোটেইবিলাক আমাৰ ভিতৰত সোমাই যাব। ইয়াত এটা 5 আছে যে, এইটো আমাৰ কমন আহি যাব ন, তো 6 হৈ যাব। ইয়াত 5ৰ ঠাইত 1 হৈ যাব। 5টো আমি লৈ ল'লোঁ, 1 এটা ৰখি গ'ল। ইয়াত 3 × 2 × 1 প্লাছ 1।
এইটো হ'ল আমাৰ এনসাৰ কৰাৰ প্ৰথম ভাগটো হ'ল এইটো এনসাৰৰ এতিয়া আমাৰ নেক্সট এনসাৰ কেইটা কৰি যাম চোৱা পিছত যেতিয়া আমি এইটো ক্যালকুলেশন কৰিম এই গুটেখিনি +1 টো বাদ দি পেলাই যেটো এইটো ক্যালকুলেশন কৰিম তেতিয়া আমাৰ ওলাব 1008 + 1 চোৱা 1008 + 1 1009 * 5 যেতিয়া আমি এইটো ক্যালকুলেশন কৰি দিম আমাৰ এতিয়া এনেকুৱা এটা সংখ্যা ওলাই যাব যেটো হ'ব যৌগিক আৰু এটো তোমালোকৰ কাৰণে হোমৱৰ্ক থাকিল তোমালোকে অলপ ট্রাই কৰি লবা নোৱাৰিলে কমেন্টত জনাবা আমাৰ 7 নম্বৰ কোৱেশ্চনটো কি বুলি দিছে চাই লোৱা ধুনিয়াকে কোৱেশ্চনটো বুজি লবা দেই এইটো কোৱেশ্চনটো অলপ বুজিব লগিয়া আছে কোৱেশ্চনটো অলপ বুজি লবা যে এখন খেলপথাৰৰ চাৰিওপিনে এটা বৃত্তাকাৰ পথ খেলপথাৰখন গাড়ীৰে আবৰা এবাৰ ঘূৰিবলে সোনিয়াৰ 18 মিনিট লাগে য'ত একেটা ঘূৰণতে ৰবিৰ লাগে 12 মিনিট ধৰা তেওঁলোকে একেটা বিন্দুতে একে সময়তে আৰু একেটা দিশতে যাত্ৰা আৰম্ভ কৰে কিমান মিনিট পিছত এওঁলোক আকৌ আৰম্ভণি বিন্দুত লগ লাগিব সো কি কৈছে যে কোৱেশ্চনটোত এখন খেলপথাৰ আছে বুজি লোৱা দেই এটা বৃত্তাকাৰ খেলপথাৰ আছে তো খেলপথাৰ এটো এটা খেলপথাৰ আছে খেলপথাৰৰ চাৰিওপিনে এটা বৃত্তাকাৰ পথ আছে এটো পথ আছে এটো খেলপথাৰ এই পথটোত সোনিয়া এজন ছোৱালী সোনিয়াৰ এই ছোৱালীজনীৰ গোটেই বৃত্তাকাৰ পথটো ঘূৰিবলৈ কিমান সময় লাগে গাড়ীৰে ঘূৰি আছে দেই গাড়ীৰে ঘূৰিবলৈ সময় লাগিছে তাৰ 18 মিনিট এই পথটো হি ঘূৰিবলৈ 18 মিনিট লাগিছে এটো সোনিয়া ই যেতিয়া এইটো পাক মাৰি এইটো গোটেইটো একবাৰ পাক মাৰি আকৌ ইয়াত এইটো পয়েন্টত আহিবলৈ তাৰ 18 মিনিট সময় লাগে সেই 18 মিনিটত ৰবিয়ে ধৰা এইটো ৰবি তো ডাবল ফুট থকাটো ৰবিয়ে আকৌ এইটো পথাৰটো সেম পথাৰটো ঘূৰিবলৈ 12 মিনিট লাগে য'ত সোনিয়াৰ 18 মিনিট লাগে সেই 18 মিনিটৰ হলনি ৰবিৰ 12 মিনিট লাগে আমাক কি উলিয়াব দিছে যে ধৰা তেওঁলোকে একেটা বিন্দুত একে সময়তে একেটা দিশতে যাত্ৰা আৰম্ভ কৰিছে ধৰা সোনিয়া ইয়াত আৰু ৰবিও ইয়াত দুয়োজনে একেলগে যাত্ৰা আৰম্ভ কৰিছে একেটা দিশতে একেটা যাত্ৰা আৰম্ভ কৰিছে হ্যাঁ কিমান মিনিট পিছত ইহতে আকৌ ইয়াত আহি লগ পাব ধৰা ইহত দুজনে ৰবি আৰু সোনিয়া এইটো বিন্দুৰ পৰা যাত্ৰা আৰম্ভ কৰিছে আৰু এইটো বিন্দুৰ পৰা একেটা টাইমত একে দিশতে যাত্ৰা আৰম্ভ কৰিছে কিমান টাইম পিছত গৈ ৰবি আৰু সোনিয়া আকৌ এইটো ঠাই পাব হেতু আমাক উলিয়াব দিছে অলপ ট্ৰিক থকা অংক হয় বুজি পাবা তোমালোকে সোৱা আমি অংকটো কৰিবলৈ যাও 7 নম্বৰ কোৱেশ্চন সলিউশন লিখিম কোৱেশ্চনটো বুজি পাইছা চাগে আমাক দিয়া আছে সোনিয়াৰ সময় লাগে যে সোনিয়াৰ সময় লাগে 18 মিনিট আৰু তাতে আমাৰ ৰবিৰ কিমান সময় লাগে ৰবিৰ সময় লাগে 12 মিনিট ঠিক আছে এতিয়া আমি আৰম্ভণি বিন্দুত মানে এই স্টাৰ্টিং পয়েন্টৰ পৰা যে ইহতে যে স্টাৰ্টিং পয়েন্টৰ পৰা যে ইহতে পাকটো আৰম্ভ কৰিছে আকৌ যে ইয়াত আহি পাব এইখিনিলৈ কিমান সময় লাগিব আৰু কিমান সময় পিছত ইহতে একেটা বিন্দুত আহি লগ পাব আমি হেতুহে উলিয়াব লাগে তো তাৰ কাৰণে আমি কি কৰিম তাৰ কাৰণে আমি দুয়োটাৰে লহাগু আৰু গহাগুটো উলিয়াই লম ঠিক আছে লহাগুটো উলিয়াই লম সোৱা ছুটিহৰণ পদ্ধতি প্ৰয়োগ কৰিবা একদম সহজ পাবা তোমালোকে 18 আৰু 12 উলিয়াই লম সো আমাক কি হ'ব 2 ৰে কৰিলে 9 3 3 2 ৰে কৰিলে 6 2 3 আমি আকৌ লিখি লম ধুনিয়াকে 18 = 2 * 3 * 3 একেটা সংখ্যা দুবাৰ আছে আমি কি লিখিম 3 স্কয়াৰ লিখিম আকৌ 12 আছে 12 আমি কেনেকৈ লিখিম 2 * 2 * 3 একেটা সংখ্যা দুবাৰ আছে আমি স্কয়াৰ বুলি লিখি দিম 3 এতিয়া সো আমি এই দুটাৰে গহাও উলিয়াব লাগে গহাও নহয় সৰি লহাগু উলিয়াব লাগে আমি লহাগু উলিয়াৰ ফান্ডাটো কি আছিল
লহাগু এতিয়া আমি লহাগুটো কেনেকৈ উলিয়াম লহাগুটো উলিয়াবলৈ হ'লে চোৱা মানে কমন থকা বস্তুটোক ল'লে কি হ'ব এইটো গহাগু তোমালোকে গহাগুটো উলিয়াই ল'বা তোমালোকৰ সুবিধা হ'ব কাৰণ তোমালোকে গহাগুটো উলিয়াই পেলাই শিকিছাতো গহাগুটো উলিয়াই ল'লে সুবিধা হ'ব চোৱা ইয়াত কি কমন আছে এইটো আৰু এইটোত কি কমন আছে এনেকৈ লিখি ল'লে তোমালোকে কমনটো উলিয়াবলৈ অলপ টান পাব পাৰা কিন্তু এনেকৈ ভাঙাটোৰ পৰা তুমি কমনটো উলিয়াব পাৰিবা ধুনীয়াকৈ চোৱা ইয়াত কমন কি আছে 3 এটা কমন আছে ইয়াতো আছে 2 এটা আছে ইয়াতো আছে মানে কি হ'ব 2 into 3 এইটো কমন আছে আমাৰ 2 into 3 আমি 6 বুলি লিখি দিব পাৰোঁ গহাগুটো একো কথা নাই পিছত চোৱা লহাগুত কি আছিলে আমাৰ কমনটো আহিব 6 লিখি পেলাই 6 লিখাতকৈ আমি 2 into 3 বুলি লিখিম আমাৰ কাৰণে সহজ হ'ব আৰু ইয়াত কি বাকী আছে এটা 3 বাকী আছে নহয় ওপৰত আৰু এটা তলত 2 বাকী আছে নহয় তো কি হ'ল আমাৰ 2 স্কোয়ার into 3 স্কোয়ার হ'ল নে নাই 2 স্কোয়ার মানে কিমান 4 আৰু 3 স্কোয়ার মানে কিমান 9 তো 4 9 যা 36 36 ওলালে আমাৰ 36 মানে ইহঁতে কি হ'ব 36 মিনিট পিছত আকৌ ৰবিয়া আৰু কোন আছিলে সোনিয়াই একেটা বিন্দুতে আহি উপস্থিত হ'ব 36 মিনিট পিছত একে বিন্দুত দুয়ো লগ হ'ব তো আশা কৰিছোঁ তোমালোকে আজি বুজি পাইছা আজিলৈ ইয়াতে সামৰণি মাৰিছোঁ আমি নেক্সট ভিডিঅ'ত কুৱেশ্যন নম্বৰ 8ৰ পৰা বাকীখিনি কুৱেশ্যন কভাৰ কৰিম আৰু আমাৰ চেনেলৰ গোটেইকেইটা ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিবা থেংক ইউ বাই বাই